দুপৰীয়া আহিছোঁ পাকঘৰলৈ ভাত বনাবলৈ আৰু এইফালে ৰহৰ দালি কেইটামান ধুই পেলাই ল'লোঁ আৰু লগতে এইফালে ভাত পাতি দিলোঁ আৰু আমাৰ কাৰণে লগতে এইফালে বহাই দিলোঁ মচুৰ দালি আৰু এইফালে ৰহৰ দালিখিনি বহাবলৈ বাকী আছে আৰু এইফালে চব্জিৰ কাৰণে জিকা আলু লৈছোঁ আৰু পটল ফ্ৰাই বনাম আৰু এইটো চাইডে এইখিনি বনাবলৈ লৈছোঁ কৰজা টেঙা আচাৰ আৰু এইফালে কালিয়ে মানে ৰ'দত দি কৰি ল'লোঁ মই এইফালে সিজাই কৰি লৈ পেলাই এইখিনি হৈ গ'ল তাকে কালি বনাবলৈ সময় নহ'লে কাৰণে এতিয়া বোলো ভাত বনাই থকাৰ লগতে বোলো আচাৰকণো বনাই পেলাওঁ একেবাৰে আৰু এইফালে গোটেইবিলাক যা যোগাৰ কৰি লৈছোঁ তাকে এতিয়া কৰজা টেঙা আচাৰ ৰেচিপিটো মই ব্লগৰ লগত দি নাথাকোঁ কাৰণ ভিডিঅ'টো দীঘল হৈ গৈ থাকিব মই বেলেগকৈ এটা ভিডিঅ' দিম বাৰু আৰু এইফালে এইখিনি মানে কাটি লৈছোঁ সৰু সৰুকৈ অকণমান মাজে মাজে কাৰণ যাতে ভিতৰলৈকে নিমখটো সোমাই যাওক তাকে লগতে ভাত বনোৱাৰ লগতে এইখিনি কৰজা টেঙা আচাৰখিনিও যা যোগাৰ কৰি লৈছোঁ গোটেইবিলাক আৰু এইবোৰ মা মছলা গোটেইবোৰ যা যোগাৰ কৰি লৈছোঁ পিছত বাৰু দেখুৱাম বাৰু বেলেগ এটা ভিডিঅ'ত এইফালে পটাপট মই ভাজিৰ কাৰণে এইফালে জিকা চিকা কাটি কৰি লওঁ এইফালে দাইল হৈয়ে গ'ল তাকে ৰহৰ দালিখিনি বহাই দিওঁ আৰু কিকত বনাই আছোঁ আগতে চব্জিখিনি কাটি কৰি লওঁ তাৰপিছত বাৰু দেখাই এইখিনি মোৰ কৰজা টেঙা আচাৰখিনি বনাই পেলাই হৈ গ'ল আৰু লগতে এইফালে টিকলিকো স্কুলৰ পৰা আহি গ'ল হাই টিকলিকে আজি দুডাল বেনি গাঁঠিছে দেখুৱাই দিয়াচোন টিকলিকে আজি দুডাল বেনি গাঁঠিছে আমাৰ টিকলিকৰ লাম্বা চুলি হৈ গৈছে ন টিকলিক স্কুলৰ পৰা আহি গ'ল আৰু এইফালে টিকলিকৰ টিকনিকেইডাল দেখুৱাই দিওঁ চাওঁ এইকেইডাল টিকলিকৰ টিকনি ধুনীয়া লাগিছে চাওঁ খাৰা হৈ দিয়াচোন টিকলি গৰম লাগিছেনে নাই টিকলিকৰ এতিয়া পূৰা চাৰ্জ আছে ন ৰাতিপুৱা সময়তহে টিকলিকৰ চাৰ্জ নাথাকে বোলে কাপোৰকেইটা সলাই দিওঁগৈ গৰম উঠিছে চাগে খাওঁ খাই লোৱাগৈ যোৱা কোনে দিলে চকলেট কোনে দিলে অঁ সংগীতাৰ বাৰ্থডে আছিলে অঁ যোৱা টিকলিকে আজিকালি বেছি মৰ্টন নাখায় ন কেতিয়াবা কেতিয়াবা এটা এটা খায় ন বোলে চকলেটটো খাই লোৱা তাৰপিছত কাপোৰকেইটা সলাই দিম বোলে অঁ অঁ গৰমত গলি গ'ল মানে অঁ তাই ৰ'বা এইখিনি মই আচাৰখিনি এতিয়া ৰ'দত দি আহোঁগৈ এই দুদিন তিনিদিন এনেকৈ চৰিয়াটোতে ৰ'দত দিলে তেতিয়া আচাৰ খাব পৰা হৈয়ে যাব অঁ আমৰ আচাৰ বনালোঁ টিকলিকৰ কাৰণে ন টিকলি সেইকাৰণে টিকলিকে ভাল পায় কাৰণে টিকলিকলৈ কৰজা আচাৰো বনাইছোঁ এই চৰিয়াটোতে আচাৰখিনি ৰ'দত দিম তেতিয়া মানে লৰাবলৈ সুবিধা হয় আৰু বটলত দিলে মানে লৰাবলৈ একদম অসুবিধা হৈ যায় যে সেইটো কাৰণে এনেকৈ অঁ এই চৰিয়াটোতে এনেকৈ দুদিন তিনিদিন ৰ'দত দি দিলে কৰজা টেঙা আচাৰ টিকলিকৰে দি টিকলিকৰ কাৰণে বনাইছোঁ কালি সিজোৱাৰ পৰা টিকলিকে আচাৰ খায়ে আছে ন সিজোৱাৰ পৰা কৰজা খাইছে তাই বোলে মিঠা পাইছে টিকলিকে মিঠা পাইছে নে টেঙা পাইছা টেঙা কালি দেখোন কৈছিলা মিঠা পাইছোঁ বুলি অঁ টেঙা আছিলে অঁ টিকলিক এইফালে নিজে কাপোৰ কানি সলাই আছে আৰু এইফালে কেইটা 12:30 হৈ গ'ল আৰু অকণমান পিছত আকৌ অম্বেতা আহি পাবহি টিকলিকৰ এতিয়া আহি গ'ল টিকনিকেইডাল খুলি দিম ন টিকলিকৰ এইফালে বনাই আছোঁ জিকা আলু থুপথুপীয়া ভাজি আৰু এইফালে বনালোঁ পটল ফ্ৰাই লগতে এইফালে কণী বইল কৰিছোঁ আৰু এইফালে এইটো এটা হাঁহৰ কণী লৈছোঁ এইফালে পিঁয়াজ ভাজি আছোঁ তাৰ কাৰণে আৰু এইফালে পটল ফ্ৰাই আৰু লগতে এইখন মাহৰ গুড়া অকণমান বনাম এই কণী ভাজিবৰ কাৰণে বিলাহী আৰু পিঁয়াজ ভাজিছোঁ যে ইয়াৰে অকণমান থৈ দিছোঁ এইখন পিছত অকণমান সানিম আৰু লগতে এইফালে এইখিনি বনালোঁ এইফালে এখন কণী বিলাহী ভজা হৈ গ'ল আৰু অম্বেতাই মানে জিকা ভাজি নাখায় যে সেইকাৰণে তাৰ কাৰণে অকণমান এইখন বিলাহী চিলাহী দি পেলাই এনেকৈ অকণমান ভাজি বনাই দিছোঁ আৰু ইয়াতে এতিয়া অকণমান ধনিয়াকণ দি দিলে হৈ যাব আৰু একদম চিম্পলকৈ বনালোঁ আৰু এইফালে এয়া জিকা ভাজি হৈয়ে আছে আৰু অকণমান লাগিব আৰু ভাজিকণ আৰু এইকণ হৈ গ'ল আৰু এইফালে বিলাহী ভাজিছিলোঁ যে ইয়াতে এতিয়া এইখিনি দিছোঁ ইয়াতে নিমখ জলকীয়া গোটেইখিনি দিয়ে দিছোঁ এইখিনি মাহৰ গুড়া এনেকৈ সনা কৰিছোঁ আৰু এনেকৈ বিলাহী দি পেলাই যদি খোৱা নাই বা বনাই খাই চাবচোন ট্ৰাই কৰি পেলাই মানে বিলাহী দিলে ইয়াত আৰু বেলেগকৈ পানী দিবই নালাগে এনেকৈ সানি পেলালে খাবলৈ খুব সোৱাদ লগা হয় এনেইতো নেমু টেঙা চেপি পেলাই তেনেকৈ খোৱাই হয় কিন্তু এনেকৈ বিলাহী দি পেলাই যদি খোৱা নাই বা বনাই ট্ৰাই কৰি চাব এইফালে কণী বিলাহী ভজা হৈ গ'ল পটল ফ্ৰাই হৈ গ'ল আৰু এইফালে বিলাহী দিয়া মাহৰ গুড়া ৰেডি আৰু এইফালে এইখিনি মচুৰ দালি আৰু এইফালে ৰহৰ দালি অকণমান তেতেলী দি পেলাই বনাইছোঁ একদম চিম্পলকৈ মছলা নিদিয়াকৈ তেতেলী দি পেলাই বনাইছোঁ আৰু এইফালে কণী বইল কৰিলে এইখিনি গুচাবলৈ বাকী আছে আৰু এইটো চাইডে এইখিনি জিকা আলু ভাজি
আৰু এনেকৈ একদম পুৰা চিম্পলকৈ গৰমত বনাইছোঁ আৰু টিকলিকে এফালে ভাত পানী খাই দুপৰীয়া শুব লাগে। তুমি কি কৰি আছা? ছবি আঁকি আছা? টিকলিকে এফালে ছবি আঁকি আছে। ছবি আঁকি মানে কালাৰ কৰি আছে। এফালে কি খাইছা লগত? বিস্কিট ভুজিয়া আৰু এইফালে কিতাপ আৰু এইটো কি চাহৰ কাপ। বিস্কিটৰ লগত দেখোন টিকলিকে এখন চাহে খাব পাৰিবা দেখোন ন। গৰমত টিকলিকে একদম পূৰা গেঞ্জি হাফ পেণ্ট পিন্ধি আছে। টিকলিকে ল'ৰা বনিয়ে বেছি ভাল পায় ন টিকলি? টিকলি ছোৱালী বনি ভাল পায়। টিকলিকৰ চুলি লাম্বা হৈছে আজিকালি আৰু টিকনি বনায়। অঁ এইবাৰ টিকলিকৰ বাৰ্থডেলৈকে লাম্বা হৈ যাব চুলি ন? বহুত লাম্বা হৈছে। অঁ পাক খাই থাকে কাৰণেহে। এইফালে টিকলিকে ৰং কৰি আছে, কালাৰ কৰি আছে, খাই আছে লগতে। পঢ়িবও লাগিব আকৌ। কোৱা আবেলি চাহৰ লগত খাবৰ কাৰণে এইফালে বনাই আছোঁ মালপোৱা দুটামান। হৈছেহে বনাই, খালি দুটামান বনাবলৈ বাকী আছে। এইফালে বনাই হৈ গ'ল, লগতে দিও আছোঁ মানে বনায়ো আছোঁ একেলগে। আৰু এইকেইটা লাষ্ট আৰু 3-4টামান বনাবলৈ বাকী আছে। আৰু এইফালে চাহো পাতি দিছোঁ আৰু লগতে ভাতৰ কাৰণেও যা যোগাৰ কৰি আছোঁ। এইফালে মাংস আছে, মাংস ধুই পখালি ল'লোঁ আৰু লগতে মানে কাটি কুটি চাহ বনাওঁতে গোটেইখিনি যা যোগাৰ কৰিয়ে লৈছোঁ। আলু, ৰঙালাও, পিঁয়াজ, আদা নহৰু গোটেইখিনি যা যোগাৰ কৰিয়ে লৈছোঁ। সেইকাৰণে বোলো সেইফালে বনায়ো থাকোঁ, লগতে অলপ চলপ যা যোগাৰো কৰি থাকোঁ। আৰু মাংস আজি মানে ৰঙালাও আলু এনেকৈ বনাম বুলি ভাবিছোঁ, বতৰো ঠাণ্ডা যিহেতু। আৰু বহুত দিন তেনেকৈ ৰঙালাও দি বনোৱাই নাই। আগতে পটককৈ চাহকণ খাই লওঁ, তাৰপিছতে বাৰু বনাই একেবাৰে। এইফালে টিকলিকে আহি ৰখি আছে ৱেইটিং। সেইফালে অম্বেতা পঢ়ি পেলাই আহিছে। পঢ়ি হ'ল অম্বেতা? অম্বেতা পঢ়ি আছে। টিকলিকে এইফালে পিঠা নি আছে, খাই আছে ন টিকলি? বিস্কুট খাইছা এতিয়া? টিকলিকে আজি পূৰা ৰেড পিন্ধিছে। কি নাচিবা? কি গানত নাচিবা? বৰকৈ গালেহে মানুহে শুনিব। এইফালে টিকলিকৰ ডেন্স চলি আছে, বিস্কুট খাই আছে, তাৰ মাজে মাজে এইফালে পিঠাও নি আছে। এইকেইটা টিকলিকে খাই খাই নাইকিয়াই কৰিলেগৈ ন টিকলি? এতিয়ালৈকে টিকলিকক 5টামান দিলোঁ, লাষ্টতে 4টামান আছেগৈ। তাকে এতিয়া আমি চাহৰ লগত খাওঁ। দেখুৱা তাই টিকলিকে 5টামান খালেই চচৰ লগত ন? এতিয়া খাই লওঁ পঢ়িব লাগিব। পটককৈ ময়ো চাহকণ খাই লওঁ। আৰু এইফালে 7টা বাজিবলৈ হৈ গ'ল। চাহকণ খাই লওঁ, তাৰপিছত টিকলিকক অকণ পঢ়াব লাগিব। টিকলিকৰ এইফালে পৰীক্ষাও পাইছেহি ন টিকলি? টিকলি পৰীক্ষাও পাইছেহি তোমালোকৰ ন? পৰীক্ষা যে পাইছেহি গমেই নাই তাই। পঢ়িবই লাগেনে কিয়ে কৰিব লাগেনে? সেইকাৰণে পটককৈ চাহ অকণ খাই লওঁ, খাই লৈ তাৰপিছতে আকৌ আমি ভাত বনাম ন টিকলি? বোলে মাংসৰ কাৰণে পিঁয়াজ ভাজি আছোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল আৰু লগতে এইফালে দালিও তেল মাৰি ল'লোঁ। আৰু ইয়াতে এতিয়া দি দিওঁ আদা নহৰু। আৰু বেছি মা মছলা নিদিয়াকৈ বনাওঁ মই জানেই, একদম কম মা মছলাত বনাওঁ। অকণমান দিছোঁ আদা নহৰুখিনি এতিয়া 2-3 মিনিটমান অকণমান কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লওঁ। এইফালে আদা নহৰু ভজা হৈ গ'ল আৰু ইয়াতে এতিয়া মাংসখিনি এড কৰি দিওঁ। সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি দিয়া হৈ গ'ল। ইয়াতে অকণমান দিছোঁ চিকেন মছলা 1 চামুচমানৰ জোখাই, আৰু জলকীয়া গুড়িয়ে 1/2 চামুচমানৰ জোখাই দিছোঁ। আৰু যিহেতু এটা পকা জলকীয়া দি দিছোঁ যে, সেইকাৰণে জ্বলা বেছি দিয়া নাই। আৰু এতিয়া মাংসখিনি ভাজি লওঁ, 2-3 মিনিটমান ভাজিলোঁ, তাৰপিছতহে আলুখিনি এড কৰি দিওঁ। মাংসখিনি এইখিনি হাই ফ্লেমতে ভাজি ল'লোঁ, আলুখিনি দি দিলোঁ।
ৰঙালাও কিডোখৰ অকণমান দেৰিকৈ দিম, এতিয়া দিলে গলি যাব যে, সেইকাৰণে এতিয়া মাংস আৰু আলুখিনি অকণমান সিজালৈকে ভাজি লওঁ। আৰু এতিয়া ঢাকন এখন মাৰি পেলাই ল' ফ্লেমত অকণমান সিজাই ইফালে অম্বেটা কি কৰিছে, অম্বেটা শ্বেডিং কৰি আছে। এইখন কিবা এখন আঁকি আছে, কিনো নাম অম্বেটা? চকুনা। এইবিলাক কেৰেক্টাৰ মই চিনিয়ে নাপাওঁ। হ'লগৈ জানো? ভাল লাগিছে। আৰু কি বেলেগ আঁকা আছেনে অম্বেটা? কোনকেইখন? এখন আৰু এইখনো ভাল হৈছে। অম্বেটা আৰ্টবুক কেনেকুৱা হৈছে ক'ব দেই। এইখনো ভাল হৈছে। এইখনৰ নামটো কি? কাকাচি। নামবিলাকো সাংঘাতিক। এইটো নাম কি? নাম নাজানা হেৰি। কিবা এটা কৈ দিয়া অম্বেটা এইফালে চাই। তোমাক চবেই কয়, ল'ৰাটোক ইমান ঠাণ্ডা, কথাই নকয়। অম্বেটা তেনেকুৱাই, কথা বতৰা নকয়, টিকলিকেহে উৎপাতকৈ থাকে। এইখন আৰু অলপ টাইম লাগিব চাগে ন? এইখনহে আঁকি আছিলা? আঁকি থাকা। এইফালে টিকলিকে পঢ়ি আছে, লিখি আছে। কিয় লিখি আহি হ'ল? কি লিখিছা তুমি? অঁ, কি লিখিছা? মাল্টিপ্লিকেশ্যন টেবল লিখিবলৈ দিছিলোঁ তাইক মই। লিখিছানে? সৰু আঞ্জাখন লিখিবলৈ দিছিলোঁ তাইক। লিখা। ওচৰত বহি নাথাকিলেও নপঢ়ে, সেইকাৰণে টিকলিক মই চেক কৰিবলৈ আহিছিলোঁ দেই, কি কৰি আছা তুমি? কি কৰিছা জামিতি? টিকলিক আজি একদম পূৰা ডেঞ্জাৰ হৈ আছে। ৰঙা চোলা, ৰঙা পেণ্ট, ৰঙা হেয়াৰ বেণ্ড ন টিকলি? টোপনি ধৰিছে নেকি? আজি দিনত শোৱা নাই যে টিকলিকৰ টোপনি আহি গৈছে ন? অঁ, যাদু আছে টিকলিকৰ। খাতাৰনাক যাদু। তুমি লিখি থাকা দেই, আকৌ পাকঘৰলৈ যাওঁ। লিখি থাকা।